কৃষ্ণ জয় গুৰু শংকৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমৰ এক সৰ্ববৃহৎ ধৰ্মানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গঠন হৈছিল আৰু এই সংঘই প্ৰত্যেক বছৰেই বাৰ্ষিক অধিৱেশন আয়োজন কৰে আৰু এইবাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ মহবন্ধা এৰালতলী পথাৰত আয়োজন কৰা হৈছে আৰু আজিৰে পৰাই লাখ লাখ ভকতক আদৰণি জনাবলৈ মহবন্ধা এৰালতলী পথাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু এই আপাহতে সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমাৰ ফালৰ পৰা শত সহস্ৰ কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। জয় গুৰু শংকৰ। আমি এতিয়া শংকৰ সংঘ অধিৱেশনলৈ ওলাইছোঁ আৰু প্ৰায় আমাৰ 100 কিলোমিটাৰৰ অধিক আমি যাব লাগিব। আজিৰ পৰা আমি শিবিৰত থাকিবৰ কাৰণে গৈছোঁ আৰু আজিৰ পৰা আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিম অধিৱেশনৰ প্ৰতিটো বস্তু। আপোনালোকে যদি শিৱসাগৰৰ ফালৰ পৰা আহে এইখন গেট দেখিবই শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। কৃষ্ণ জয় গুৰু শংকৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ গৈ আছোঁ যোৰহাট মহবন্ধাত আৰু বাটতে আমি এজন বাপক লগ পাইছোঁ। তেখেত খোজকাঢ়ি অধিৱেশন ভাগিলৈ গৈ আছে আৰু তেখেত ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আমি তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰোঁ। কৃষ্ণ জয় গুৰু শংকৰ। মই জগোৱাৰ গাইনগাঁও ১৯৪ নং নৱোদয় প্ৰাথমিক জিলা যোৰহাট। ৰাতিপুৱা প্ৰায় ৭টামান বজাৰ পৰা ওলাই আহিছোঁ আৰু কৃষ্ণ জয় গুৰু শংকৰ। আমি প্ৰথমতে সোমাই লৈছোঁ আমাৰ বা ঘৰত আৰু ইয়াৰ পৰা যাম আমি শিবিৰলৈ। 4 দিনৰ কাৰণে আমি ওলাই আহিলোঁ আৰু এইজনী হৈছে মোৰ ভাগিন। দেখিছেনে কি মৰম লগা। শুন কৈ দিয়া জয় গুৰু শংকৰ কি বুলি কৈ দিয়া। কৃষ্ণ বাইক চাইক থৈ আহিলোঁ আৰু এতিয়া 4 দিনৰ কাৰণে এই শংকৰ সংঘৰ অধিৱেশনেই আমাৰ কাৰণে বাসগৃহ হ'ব আৰু প্ৰত্যেক দিনাই আপোনালোকলৈ নতুন নতুন সুন্দৰ সুন্দৰ ভিডিঅ' আনি থাকিম বুলি আজি এই প্ৰথম অৱস্থাতেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু এয়া চাওক কিমান কিমান লাখ লাখ ভকত এই অধিৱেশন ভাগিলৈ আহিছে আৰু এতিয়া আমিও শিবিৰলৈ গৈ আছোঁ। শিবিৰত জেগা পাওঁ নাপাওঁ চাই লওঁ, ক'ত পাম কেনেকৈ পাম থাকিবলৈ চাই লওঁ। এয়া দেখিছেনে চাৰিওফালে ৰং বিৰংগী মেলা ইয়াত লগাই দিয়া হ'ল। কিমান ধুনীয়া লাগিছে চাব আৰু অলপ পাছত ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাব। এইবোৰ হৈছে মেলা। যোৰহাট টাউনৰ ফালৰ পৰা আহি থাকিলে প্ৰথমখন গেটে যি সোমাই যদি আহোঁ, প্ৰথমখন টুৰেনেদি সোমাই আহোঁ তেন্তে এইসমূহ দেখিবলৈ পাব। এতিয়া এইসমূহ দেখিছেনে চাৰিওফালে বেলুন ৰং বিৰঙী ন ভাইটি। আৰু এইফালে দেখিছে হাজাৰ হাজাৰ ভকতে বগা বস্ত্ৰ পৰিধান কৰি আহিছে। কিমান ধুনীয়া লাগিছে চাওক। চাৰিওফালে দেখিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাসমূহ কিমান ধুনীয়াকৈ বতাহত লৰি আছে। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু। বাপজন কৃষ্ণ কৃষ্ণ বাপজন জয় গুৰু শংকৰ। এই আমাৰ বৰ্তা হয়, আমাৰ বৰ্তাহঁতক লগ পাইছোঁ। কৃষ্ণ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। অঁ আৰু এতিয়া সকলো ভকত আহিলেনে বাৰু? আহি আছে। কিমানমান ভকতে ইয়াত পদধূলা পেলাইছে এতিয়ালৈকে বৰ্তমানলৈকে? 1.5 লাখ ভকত আহিছে আৰু 5 লাখ ভকত আহিবলৈ আমাৰ আদৰণি সমিতিকে ধৰি সেৱা বাহিনী। এইসকল হৈছে সেৱা বাহিনী। তেখেতলোকে ইমান ধুনীয়াকৈ আদৰিবলৈ সাজু হৈ গৈছে দেখিছেনে বাৰু। কৃষ্ণ বাপসকল এইকেইজন হৈছে আমাৰ সেৱা বাহিনী শিবিৰৰ আমাৰ ভাইটিহঁত। লাগি আছা তোমালোকে? লাগি আছোঁ দিয়ক। পৰহি দিনা আহিলা নহয় জানো? এয়া হৈছে আমাৰ ভাইটি পৰশমণি গগৈ। তেখেত এজন লোকশিল্পী। তেখেতে বহুত সুন্দৰকৈ বাঁহী বজায় আৰু প্ৰত্যেকভাগী বাদ্যযন্ত্ৰই সুন্দৰকৈ বজায় তেওঁ। আৰু তেওঁ এজন এইবাৰ ইয়াত শংকৰ সংঘ অধিৱেশনত তেখেত এজন সেৱা বাহিনী হিচাপে ইয়াত কৰ্মৰত হৈ আছে। কৃষ্ণ এইভাগী হৈছে প্ৰাণজিৎ বাপজনা আৰু তেখেতৰ সংগীবৃন্দই বনোৱা আৰু এইভাগী আমাৰ আঞ্চলিকে বনোৱা হয় ৰমাকান্ত মুক্তিয়াৰ
আঞ্চলিকে বনোৱা হয় আৰু আমাৰ শিবিৰত আমাক থাকিবৰ কাৰণে নিদিয়ে। আমাৰ এতিয়া বেলেগ শিবিৰলৈ আমি যাব লাগিব। ক'ত আছে আমাৰ শিবিৰভাগী? আমি থকা শিবিৰভাগী আৰু এতিয়া আমি শিবিৰত সুন্দৰকৈ আমাৰ বস্তুখিনি থৈ লওঁগৈ। তাৰ পাছত আমি চুৰীয়া চোলা পৰিধান কৰি আপোনালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ অধিৱেশন থাকে। হা কি কৈছে? এইটো যোৰহাট জিলা শাখা ন? এতিয়া কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে? মিলন তীৰ্থ, জয়গুৰু শংকৰ আদৰণি, কিমান ধুনীয়াকৈ। আৰু এইবোৰ আপোনালোকে ধ্যান ৰাখিব যে ডাষ্টবিনত আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰিব। কৃষ্ণ আহিলে? ক'ৰ পৰা আহিছে আপোনালোক? বলমা। তিয়ক বলমা। আচ্ছা, আপোনালোক কি আঞ্চলিক? বলমা আঞ্চলিক? আচ্ছা, লগ পাম দেই, আমি ইয়াতে থাকিম। আহিলে কৃষ্ণ? এয়া বহুত দূৰ দূৰণিৰ পৰা 4 দিনৰ কাৰণে সকলো ভকতে ইয়াত বাসস্থান পাতি থাকিবলৈ আহিছে। কৃষ্ণ আহিলে? ক'ৰ পৰা আহিছে আপোনালোক? এলেংমৰা। আচ্ছা, আপোনালোক একেই? আপুনি চেনিজান? আচ্ছা, ঠিক আছে, লগ পাম হা। সকলোৱে কেনেদৰে দেখিছে নিজৰ ৰুম বনাই লোৱা হৈছে। তেখেতলোকে নিজৰ এক প্ৰাইভেট ৰুম হিচাপে বনাই লোৱা হৈছে। এয়া হৈছে যোৰহাট জিলাৰ শাখা শিবিৰ। কৃষ্ণ এয়া পৰশপানী আমাৰ মোৰ ভাইটি, তেওঁ আছে আমাৰ সেৱা বাহিনীত আছে আৰু তেওঁলোকে প্ৰত্যেকজন ভকতক সকলো সুবিধাৰ্থে সকলো কাম কৰি দিয়ে। এয়া আমাক এতিয়া মই তেওঁ ককায়েক যদিও এতিয়া এজন মই ভকত তেওঁৰ কাৰণে, আৰু তেওঁ আমাক কৰি দিছে, সহায় কৰি দিছে। ইয়াত ল'ৰা আমাৰ কাৰণে লৈ গৈছে আৰু প্ৰত্যেকজন সেৱা বাহিনীলৈকে আমাৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকে অসমৰ বিভিন্ন প্ৰান্তৰ বহুত চিনাকি মানুহকো তেখেতলোকে ইমান নিস্বাৰ্থভাৱে সেৱা কৰে। সেইকাৰণে প্ৰত্যেকজন সেৱা বাহিনীলৈকে আমাৰ ফালৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। কৃষ্ণ ৰমাকান্ত আদা। বাপজন, আপোনালোক কোন আঞ্চলিকৰ? হয়। এতিয়া এয়া আপোনালোকে ইয়াত শিবিৰ পাতিছেহি ন? হয়, ঠিক আছে। কৃষ্ণ আইসকল, আপোনালোক কোন আঞ্চলিকৰ? জ্ঞানজ্যোতি প্ৰাথমিক। ক'ৰ হয় ঘৰ? চামগুৰি। আচ্ছা, এতিয়া আপোনালোক ইয়াত থাকিব? হয়, আমি ইয়াতে আছোঁ দেই। ভাল লাগিব, লগ পাম। ৰাতি বহুত ভাল অনুষ্ঠান কৰিম, আপোনালোকৰ সহযোগিতা লাগিব হা। আৰু এজনী টিকলি কৃষ্ণ, এজনী কৃষ্ণ কৰা আমাৰ এই কৃষ্ণ পোৱালিটো আমাৰ এই শিবিৰত থাকিবই আজি দেই। কৃষ্ণ। এইসকল হৈছে সেৱা বাহিনী আৰু সেৱা বাহিনীয়ে সকলো ভক্তকে আদৰিবৰ কাৰণে তেখেতলোক কিমান সুন্দৰকৈ পৰিপাটিকৈ ৰৈ আছে দেখিছেনে? প্ৰত্যেকভাগী শিবিৰতে এতিয়া ভকতসকলে আহি তেখেতলোকে বাসস্থান কৰিবলৈ আৰম্ভ কৰিছে আৰু চাৰিওফালে চাওক বগাহাজ আৰু বগাহাজ, কি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে দেখিছেনে? আজি এই মহবন্ধা এৰালতলী পথাৰ আদি ভকতৰ পদধূলাই পবিত্ৰ হৈ গৈছে বুলি আমি ভাবোঁ। দেখিছেনে কি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এতিয়া আপোনালোকক মই প্ৰথমৰ পৰা দেখাবলৈ আৰম্ভ কৰিব লগ আৰু এতিয়া আহিছোঁ আমি সেৱা বাহিনী শিবিৰৰ মুখলৈ। সেৱা বাহিনী শিবিৰৰ সন্মুখত কি সুন্দৰকৈ সজাই পৰাই তুলিছে। আৰু এয়া চাওক, মই এতিয়া সেৱা বাহিনী শিবিৰৰ ভিতৰটো ফালে গৈ পানি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেধৰণৰ
ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে কি কি আছে তাত সকলো দেখাবলৈ চেষ্টা কৰিম এইসকল হৈছে সেৱা বাহিনী আৰু সেৱা বাহিনী শিবিৰৰ পৰা তেখেতলোক ইমান সুন্দৰকৈ শংকৰ গুৰুজনাৰ গীতসমূহ গাই গাই ওলাই আহিছে দেখিছেনে কৃষ্ণ এয়া হৈছে সেৱা বাহিনী শিবিৰৰ সন্মুখভাগী আৰু ইয়াত সন্মুখভাগীত কি সুন্দৰকৈ সজাই পৰাই তুলিছে দেখিছেনে এয়া চাওক এয়া হৈছে নিজে হাতে অংকন কৰা এয়া দৃশ্য এয়া গুৰুজনাৰ আসন গায়ন সূত্ৰ বায়ন পত্নী প্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় এই সকলোখিনি নাট ইয়াত দেখুওৱা হৈছে গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি নাট ৰচনা কৰিছিল সেইসমূহ ইয়াত দেখুওৱা হৈছে দেখিছেনে ভোজন বেহাৰ ভূমি লেটুৱা পিম্পৰা গুচোৱা চুৰ ধৰা অৰ্জুন বঞ্জন সকলোখিনি আছে আৰু ইয়াত দেখিছেনে এইখন এইভাগী হৈছে বহিবলৈ দিয়া হৈছে ইমান ধুনীয়াকৈ দেখাইছেনে চাওক 4 দিনৰ কাৰণে ইমান ধুনীয়াকৈ এয়া সজাই পৰাই তুলিছে দেখিছেনে ফুলসমূহ সেৱা বাহিনী শিবিৰৰ বাটচৰা ভাগীৰ মুখৰ অংশ বাটচৰা ভাগীৰ আৰু দেখিছেনে এয়া গৰুড পক্ষী মূৰ্তি ইয়াত সুন্দৰকৈ সজাই থোৱা হৈছে চাওক কি এটা সুন্দৰ লাগিছে এয়া চাওক কৃষ্ণ জয় গুৰু শংকৰ লাখ লাখ ভকতক এই সেৱা বাহিনীসকলে দিহা নাম পৰিৱেশন কৰি শংকৰ গুৰুজনাৰ নাম পৰিৱেশন কৰি পানি সকলো ভকতপ্ৰাণ বৈষ্ণৱবৃন্দক আদৰণি জনাইছে এইভাগী মুখ্য তোৰণৰ পৰাই এইভাগী মুখ্য তোৰণেৰে লাখ লাখ ভকত শংকৰ অধিৱেশনলৈ যাব আৰু সকলোৱে শংকৰ গুৰুজনাৰ নাম পৰিৱেশন কৰি তেখেতলোকক উষ্ম আদৰণি জনাইছে সম্ভাষণ জনাইছে এয়া চাওক কৃষ্ণ আমি এই মুখ্য তোৰণ ভাগিৰে সোমাই আহিলোঁ আৰু এতিয়া আমি পাইছোঁ প্ৰথমতেই পাম আমি এই ভাগি নামঘৰ ভাগিত এতিয়া বৰ্তমান নাম প্ৰসংগ চলি আছে কৃষ্ণ জয় গুৰু শংকৰ আমি পাওঁহি মানে ইয়াত নাম প্ৰসংগ সমাপ্ত হ'ল আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী ইয়াত হৈ আছে কৃষ্ণ নামঘৰ ভাগিত চলি আছে ভাগৱত পাঠ ভাগৱত ব্যাখ্যা আৰু এইফালে প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে কৃষ্ণ এগৰাকী কৃষ্ণ জয় গুৰু শংকৰ প্ৰসাদ বিতাই আছে হয় 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 কৃষ্ণ বাপ প্ৰসাদ বিলাই আছে কৃষ্ণ এয়া এতিয়া নামঘৰৰ ভাগিৰ পৰা ওলাই আহি আমি পালোহি এইয়া পতাকা বেদী চাওক কালি আপোনালোকক দেখাইছিলোঁ এতিয়া সম্পূৰ্ণভাৱে এই পতাকা বেদীও সুন্দৰকৈ তৈয়াৰ কৰা হ'ল ইয়াত দেখিছেনে জাপিসমূহ কি ধুনীয়াকৈ ইয়াত সজাই থোৱা হৈছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ইয়াত দেখিছেনে
ইয়াক কাছৰ আকৃতিৰে দিয়া হৈছে। এই ভাগি হৈছে মূৰ ভাগি, কাছৰ ভাগিৰ মূৰ। ধুনীয়াকৈ সেয়া মৌৰা ইয়াত সজাই থোৱা হৈছে। ফুলসমূহ ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে দেখিছেনে। ইয়াক কাইলৈ 8 তাৰিখে ইয়াত পতাকা বেদীত পতাকা উত্তোলন কৰা হ'ব। চাৰিওফালে শংকৰ সংঘৰ পতাকাসমূহ ইমান ধুনীয়াকৈ বতাহত হালি জালি আছে দেখিছেনে বাৰু। কৃষ্ণ এগৰাকী কামত লাগি আছে। কেতিয়াৰ পৰা আপোনালোক কামত লাগি আছে? 1 বজাৰ পৰা লাগি আছে। আপোনাৰ মানে কিমান টাইমলৈকে কৰিব লাগিব আপোনালোকে? কৃষ্ণ জয়গুৰু শংকৰ। এয়া হৈছে এইসকল আই মাতৃ হৈছে মেলেং আঞ্চলিকৰ, হয় নাই? মেলেং আঞ্চলিক। আৰু এয়া হৈছে মোৰ আপা হয়, আমাৰ দেউতাৰ বায়েক হয় আৰু আমাৰ আপা। কওকচোন আপোনাৰ অনুভৱটো কওক আজি। আমাৰ অনুভৱটো আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজক আমি আদৰিবৰ কাৰণে আগবাঢ়িছো আৰু যিমান পাৰো সিমান দিন আমি য'ত কৰো নাস্তি চেষ্টা কৰিছো তেখেতলোকক আমি আদৰিবৰ কাৰণে। আৰু আজি আমাৰ প্ৰথম দিন আৰু বতৰ বৰ সেমেকা, বিশেষকে কিনো কম আৰু আজি অলপ ভালেই লাগিছে। তথাপিতো আমি সেই 4 দিনৰ কাৰণে সাজু হৈ আছো ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে। আৰু আপোনালোকে এতিয়া ইমান ভকতক, লাখ লাখ ভকতক আপোনালোকে শুশ্ৰূষা কৰিব, তাততো আপোনালোকৰ কোনো স্বাৰ্থ নাই ন। এতিয়া অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভকতসকল ইয়ালৈ আহিব নহয় জানো? ভকতসকল আহিব, সেইসকলক আদৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু আমি আদৰিম বুলি ভাবি আশা কৰি বাট চাই আছো। হয়। আৰু আপোনাৰ নাম ভাগ? মোৰ নাম শ্ৰী লিলি বৰা। হয়, আপুনি? জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি যোৰহাটত অনুষ্ঠিত কৰাৰ কথা জনা দিনাৰ পৰা যোৰহাটবাসী অঞ্চলৰ ৰাইজৰ উৎকণ্ঠাৰ অন্ত নাই। প্ৰায় 6-7 মাহ ধৰি এই অনুষ্ঠান ভাগি অনুষ্ঠিত কৰিবৰ কাৰণে দেহেকেহে আমাৰ যোৰহাট জিলাৰ বিভিন্ন আঞ্চলিকৰ ভকত বৈষ্ণৱসকলে ইয়াত শ্ৰমদান কৰি আহি আজি এয়া অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে। বৰ্তমান আমি আহিছো এতিয়া কাৰ্যালয়সমূহৰ ওচৰলৈ। এয়া এইডোখৰতে সমূহ কাৰ্যালয় আছে। ইয়াত দেখিছেনে অগ্নি নিৰ্বাপক বাহিনী কাৰ্যালয়, আইনী কোষ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয় ভাগিও ইয়াতে আছে। এইডোখৰতে সকলো কাৰ্যালয়সমূহ ইয়াতে আছে দেখিছেনে। অনুসন্ধান কক্ষ, কাৰ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন উপ-সমিতি সমূহ কাৰ্যালয়, এয়া হৈছে সকলো অফিচ কাছাৰীসমূহ ইয়াতে হ'ব। গদ্যৰূপ লগতে উন্মোচন কৰা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। আমি এতিয়া মুখ্য সভা মণ্ডপত বহি আছো আৰু আজি হৈছে অধিৱেশনৰ প্ৰথমটো দিন আৰু এতিয়া মহিলাসকলে, আই মাতৃসকলে বৰগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে আৰু অলপ সময়ৰ পাছতে বৰগীত পৰিৱেশন কৰিব। এইসকল হৈছে সেৱা বাহিনীৰ লোক আৰু সেৱা বাহিনীৰ লোকসকল ইমান চিনচিয়াৰকৈ গৈছে দেখিছেনে বাৰু। তেখেতলোকে কাৰ্যালয়লৈ গৈছে, তেখেতলোকৰ কামসমূহ তেখেতলোকক সুন্দৰকৈ বুজাই দিয়া হ'ব। কৃষ্ণ, এইসকল হৈছে সেৱা বাহিনী সমূহ। সেৱা বাহিনী কিমান সুন্দৰকৈ সাজি কাচি আছে দেখিছেনে। এয়া হৈছে ৰন্ধনশালা আৰু দেখিছেনে কিমান শ ৰন্ধনৰ এয়া কেৰাহী বহাই থোৱা আছে। সেইফালে ৰন্ধন কৰিও আছে দেখিছেনে বাৰু। কিমান লাখ লাখ ভকতক খুৱাবৰ কাৰণে এয়া হৈছে ৰন্ধনশালা আৰু সৌফালে ৰন্ধন কাৰ্যসূচী কৰি থকা হৈছে আৰু এইবোৰ হৈছে চৌখা পাতি থোৱা আছে দেখিছেনে বাৰু। কৃষ্ণ, আজিৰে পৰা এই ভোজনালয়তে লাখ লাখ ভকতে সিদ্ধ গ্ৰহণ কৰিব আৰু এয়া চাওক কিমান লাখ লাখ ভকতে, কিমান হাজাৰ হাজাৰ ভকতে সিদ্ধ গ্ৰহণ কৰিবলৈ বহিছে আৰু একেবাৰতে প্ৰায় 15,000 পৰা 10,000 ভকতে ইয়াত সিদ্ধ গ্ৰহণ কৰিব পাৰিব। প্ৰিয় দৰ্শকসকল, এইসকল হৈছে সেৱা বাহিনী। তেখেতলোকে নিস্বাৰ্থভাৱে দেখিছেনে কিমান হাজাৰ হাজাৰ লাখ লাখ ভকতক তেখেতলোকে সিদ্ধ গ্ৰহণ কৰাই আছে আৰু তেখেতলোকে নিস্বাৰ্থভাৱে কামসমূহ কৰি গৈছে দেখিছেনে। 4 দিন অহৰহ তেখেতলোকে এই কামতেই নিয়োজিত হৈ থাকিব আৰু এইসকল সেৱা বাহিনীক আমাৰ ফালৰ পৰা বহু অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আমি এতিয়া গোটেই অধিৱেশন ভাগি ইমূৰৰ পৰা সিমূৰলৈ চাই
অলপ এতিয়া ইয়াত বহিছোঁহি আমাৰ শিবিৰলৈ আহিছোঁ আৰু একেদিনাখনিয়ে একেটা ভিডিঅ'তে সম্পূৰ্ণ অধিৱেশনভাগি দেখুওৱা সম্ভৱ নহয় আপোনালোকক প্ৰতিটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি অধিৱেশনৰ প্ৰথম দিনাৰ প্ৰথম ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ